আয়োজিত কালীচৰণ বৰ্ম বঁটা প্ৰদান অনুষ্ঠানৰ উপলক্ষে আজি এই সভাৰ মোৰ সৈতে উপস্থিত থকা অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰদ্ধেয় ৰিহন দৈমাৰী ডাঙৰীয়া, অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰদ্ধেয়া প্ৰমীলা ৰাণী বৰ্মা ডাঙৰীয়ানী আৰু এই সভাৰ প্ৰধান উদ্যোক্তা অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী ডাঙৰীয়া, গণেশ লিম্বু ডাঙৰীয়া, বিধায়িকা শ্ৰীমতী কমলী বসুমতাৰী ডাঙৰীয়ানী, বিধায়ক চৰণ বড়ো ডাঙৰীয়া, মনেশ্বৰ বড়ো ডাঙৰীয়া, থানেশ্বৰ বসুমতাৰী ডাঙৰীয়া আৰু আজি এই অনুষ্ঠানত বিশেষভাৱে উপস্থিত থকা কমলাবাৰী উত্তৰ কমলাবাৰী সত্ৰৰ মাননীয় সত্ৰাধিকাৰ শ্ৰী শ্ৰী জনাৰ্দন দেৱ গোস্বামী প্ৰভু, বিশিষ্ট সমাজকৰ্মী পুলক গোহাঁই ডাঙৰীয়া, এই অনুষ্ঠানত উপস্থিত থকা BTADৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী বীৰেন ফুকন ডাঙৰীয়া, ওদালগুৰি উপায়ুক্ত দিলীপ দাস, সদু বৰ্ম ধৰ্মৰ শ্ৰদ্ধেয় সভাপতি অমৰেন্দ্ৰ বৰ্ম ডাঙৰীয়া, বৰ্ম ধৰ্মৰ মুখ্য প্ৰচাৰক শ্ৰদ্ধেয় যোগেশ্বৰ বৰ্ম ডাঙৰীয়া, এই অনুষ্ঠানত উপস্থিত থকা পাতেন্দ্ৰ বসুমতাৰী ডাঙৰীয়া, বিশিষ্ট সমাজকৰ্মী কাৰ্তিক বড়ো ডাঙৰীয়া, BTADৰ এক্সিকিউটিভ মেম্বাৰ ৰামচৰাও দৈমাৰী ডাঙৰীয়া, শ্যাম চুন্দি, জগদীশ চৰকাৰ, নাছৰিন বড়ো, সুৰেশ তাঁতী আৰু আজি এই অনুষ্ঠানৰ আমাৰ সকলোৰে অতি আদৰৰ মুখ্য আকৰ্ষণ কালীচৰণ বৰ্ম বঁটা বিজয়ী আতাপুৰুষ শ্ৰী শ্ৰী হৰেকৃষ্ণ মহন্ত ডাঙৰীয়া, সমবেত পৰম শ্ৰদ্ধা ৰাইজ আৰু সাংবাদিক বন্ধুসকল, জয় জয়তী। আজি শুভক্ষণত সমবেত হোৱা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পৰম শ্ৰদ্ধা ৰাইজ, মই বিশেষভাৱে আপোনালোকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি এই অনুষ্ঠান সফল কৰাৰ নিমিত্তে শ্ৰীমৎ গুৰুদেৱ কালীচৰণ বৰ্মাৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ নিমিত্তে আপোনালোকে শ্ৰদ্ধা ভক্তিৰে অনুষ্ঠানত অংশগ্ৰহণ কৰি বহু কষ্ট স্বীকাৰ কৰি যিখিনি মহান মানৱীয় অনুভূতি প্ৰদৰ্শন কৰিলে তাৰ বাবে মই আপোনালোকৰ শ্ৰীচৰণত গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। পৰম শ্ৰদ্ধা ৰাইজ, যুগে যুগে এইখন মানৱ সমাজত বিভিন্নগৰাকী মহান মনীষীয়ে জন্ম লাভ কৰি আমাৰ জীৱনলৈ পৰিৱৰ্তন সম্ভৱ কৰি তুলিছে, আমাৰ সমাজ সংস্কাৰ কৰিছে, আমাক সাংস্কৃতিক ধ্যান ধাৰণাৰে আধ্যাত্মিক উপলব্ধিৰে আমাৰ মানৱ জীৱনটো সৌন্দৰ্য কৰি তোলাৰ নিমিত্তে উদ্বুদ্ধ কৰি আহিছে। আৰু সেইসকল মহান মনীষী যুগে যুগে অমৰ হৈ আছে আৰু সেইসকলৰ ভিতৰত অন্যতম হৈছে শ্ৰীমৎ গুৰুদেৱ কালীচৰণ বৰ্মা। যিগৰাকী মহান ব্যক্তিয়ে, মহান গুৰুৱে তেখেতৰ জীৱন কালত বড়ো সমাজৰ লগতে অন্যান্য জাতি জনগোষ্ঠীৰ মাজত সামাজিক সংস্কাৰ সম্ভৱ কৰি তুলিছিল। এটা অনুভূতিৰে এখন সমন্বয় সমাজ গঢ় দিয়াৰ নিমিত্তে প্ৰয়াস কৰিছিল আৰু সেইবাবে আজিও একবিংশ শতিকাত
এই 2019 চনত আমি সকলো শ্ৰেণী ৰাইজে তেখেতক আদৰ্শ হিচাপে মনে প্ৰাণে গ্ৰহণ কৰিছোঁ, আদৰ্শ হিচাপে। আৰু তেখেতৰ উদাহৰণ দাঙি ধৰি আমি হাজাৰজনক জীৱনৰ বাটত মানুহ হিচাপে নিজক যে আপোনালোকে সংকল্প ল'ব লাগিব। গুৰু কালীচৰণ বৰ্মক বিষয়ে তেখেতৰ জীৱনজোৰা সাধনাৰ সন্দৰ্ভত তেখেতে আগবঢ়োৱা উল্লেখযোগ্য বৰঙণিৰ সন্দৰ্ভত তেখেতে লোৱা মহৎ পদক্ষেপৰ সন্দৰ্ভত আপোনালোক প্ৰত্যেকেই উঠি অহা ছাত্ৰ ছাত্ৰীসকলক, যুৱক যুৱতীসকলক, নৱপ্ৰজন্মক আপোনালোকে সুস্পষ্ট জ্ঞান দিব লাগিব। তেতিয়াহে আমি কালীচৰণ বৰ্মক আমাৰ মাজত জীয়াই ৰাখিবলৈ সক্ষম হ'ম। কাৰণ মানুহ জন্ম লাভ কৰে, মানুহ মৃত্যু মুখত পৰে, কিন্তু ভাল কাম যুগে যুগে হ'ব। আৰু সেইবাবে তেখেতৰ মহৎ কৰ্মৰাজি আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। আৰু তেখেতৰ আদৰ্শৰে আমি একবিংশ শতিকাত বৃহত্তৰ অসমীয়া সমাজখনক বিশ্বৰ বুকুত দৃঢ়তাৰে আগুৱাই নিয়াৰ নিমিত্তে আজি প্ৰয়াস কৰিছোঁ। কাৰণ অতীতৰ ভাল কামবিলাকক লৈ বৰ্তমানে ভৱিষ্যতৰ সপোন দেখিব লাগিব, সপোন ৰচনা কৰিব লাগিব, পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব। শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধ আৰু বন্ধুত্ব, শ্ৰদ্ধা, ভক্তি, মৰম, চেনেহ, মহান মানৱীয় অনুভূতি, এই কথাবিলাক আমাৰ প্ৰবাদ পুৰুষসকলে তেখেতসকলৰ জীৱনজোৰা সাধনাৰ অন্তত আমাৰ বাবে অমৰ বাণী হিচাপে, অমৃত বাণী হিচাপে এৰি গৈছে। এই কথাবিলাক আমি হৃদয়ংগম কৰিব লাগিব। আমাৰ কৰ্মজীৱনত যদি ইয়াক মূল্যাংকন কৰোঁ, মানি চলো সততা নিষ্ঠাৰে, আমি জীৱনত কেতিয়াও বিপদত নহওঁ।